অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ উদ্যোগত বিশ্ব শান্তি কামনাৰে দ্বীপ প্ৰজ্বলন কাৰ্যসূচী 17 মে তাৰিখে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ উদ্যোগত বিশ্ব শান্তি কামনাৰে লগতে পেহেলগামৰ ঘটনাত নিহতসকলৰ স্মৃতি লগতে পাকিস্তানী আক্ৰমণত নিহত হোৱা আমাৰ বীৰ সেনা জোৱানসকলৰ স্মৃতিত দ্বীপ প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ প্ৰায় সংখ্যক বিষয়ববীয়া উপস্থিত থকাৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। এটা পবিত্ৰ দিন অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিয়ে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় প্ৰাংগণত উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিৰ সহযোগত বিশ্ব শান্তিৰ বাবে এক আজি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আয়োজন কৰিছিলোঁ। আমি সমূহীয়াভাৱে সকলো একত্ৰিত হৈ আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপ্ত কৰাৰ পিছত আমি কাশ্মীৰত ভাৰত আৰু পাকিস্তানৰ মাজত বিশেষকৈ কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থী নেতৃত্বত যি 26গৰাকী ব্যক্তিয়ে পৰলোক ধামলৈ গতি কৰিছিল সেইসকলৰ স্মৃতিচাৰণ কৰিলোঁ আৰু সেইসকলৰ পুণ্যাত্মাৰ সৎস্মৃতিৰ বাবে আমি মা উগ্ৰতাৰাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। লগতে সমগ্ৰ বিশ্ববাসীৰ কল্যাণ কামনাৰে আজি উগ্ৰতাৰা দেৱালয় প্ৰাংগণত আমি বন্তি প্ৰজ্বলন এই উদ্যোগখনত সৰ্বভাৰতীয় অল ইণ্ডিয়া ব্ৰাহ্মণ ফ্ৰণ্টৰ উদ্যোগত আৰু উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিৰ সহযোগত আজি যি আমাৰ উগ্ৰতাৰা মহাযজ্ঞ ইয়াত চলি আছে চণ্ডীযজ্ঞ শ্ৰী শ্ৰী উগ্ৰতাৰা মহোৎসৱ উপলক্ষে এই দিনটোতে আজি আমি সকলোৱে লগ হৈ অলপতে যি ভাৰতৰ বিৰুদ্ধে পাকিস্তানী যি ষড়যন্ত্ৰ কৰি যি উগ্ৰপন্থীৰ জৰিয়তে 26গৰাকীকৈ নিৰীহ আমাৰ মহিলাৰ শিৰৰ সেন্দুৰ মচি দিছিলে আৰু যাৰ ফলত এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই পাকিস্তানী আতংকবাদীৰ বিৰুদ্ধে আমি এটা একত্ৰিতভাৱে ভাৰত চৰকাৰক আমি ভাৰতৰ সেনাসকলক আমি সহযোগ কৰাৰ উদ্দেশ্যে আৰু শ্বহীদসকলক স্মৃতিচাৰণ কৰাৰ উদ্দেশ্যে আৰু লগতে যি বীৰ সেনানীসকলে এই যুদ্ধত অৱতীৰ্ণ হৈ পাকিস্তানক ধৰাশায়ী কৰি একেবাৰে প্ৰায় নিশ্চিন্ন কৰি দিয়া অৱস্থালৈ লৈ যোৱা অৱস্থাতে পাকিস্তানৰ শৰণাপন্ন হৈছিল আৰু সেই যুদ্ধত যি দুই এগৰাকী আমাৰ বীৰ শ্বহীদ সেনানী শ্বহীদ হৈছিলে তেওঁলোকৰ স্মৃতি আমি একেলগে ইয়াত তৰ্পণ কৰি আজি পৃথিৱীৰ অন্যতম শক্তিশালী শক্তিপীঠৰ মা শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় এই শক্তিপীঠত আজি আমি দ্বীপ প্ৰজ্বলন কৰিছোঁ আৰু এই দ্বীপ জ্যোতি প্ৰজ্বলন কৰাৰ লগে লগেই এখন সভা অনুষ্ঠিত হৈছিল, আধ্যাত্মিক সভা। সনাতনী পন্থাৰ শাক্ত শৈৱ আৰু বৈষ্ণৱ তিনি পন্থা একত্ৰিত হৈ আমি আজি প্ৰাৰ্থনা জনাইছোঁ মাৰ ওচৰত যাতে বিশ্ব শান্তিৰ বাবে আৰু ভৱিষ্যতে যাতে কোনো শত্ৰুৱে ভাৰতৰ বিৰুদ্ধে আই মাতৃৰ বিৰুদ্ধে মূৰ তুলি উঠিব নোৱাৰে তাৰ বাবে আমি সকলোৱে একত্ৰিত হৈ ভাৰতৰ যি অভিযন্তা বিজ্ঞানীসকলে যি মিছাইল আদি আকাশ মিছাইল তেজছ মিছাইল আদি বা তেজছ এৰোপ্লেন আদি তৈয়াৰ কৰি জেট ফাইটাৰ আদি তৈয়াৰ কৰি সমগ্ৰ বিশ্বক জনাই দিছিল যে ভাৰতৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সেনাসকলে যি যুদ্ধত অৱতীৰ্ণ হয় ভাৰতক আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ সশ্ৰদ্ধ প্ৰতিবাদ জনাইছোঁ। এইখিনি আজি আমাৰ মূল উদ্দেশ্য আৰু বিশ্ব শান্তি আমি